হেল্ল' ষ্টুডেণ্টছ HSLC এক্সামলৈ যিহেতু মাত্ৰ 4 দিন বাকী আছে আৰু বহুতে কমেণ্ট কৰি আছিল যে আমাৰ একো পঢ়িয়ে হোৱা নাই ইংলিছটো কিদৰে পঢ়িম তো আমি আজিৰ ভিডিঅ' ডিছকাছ কৰিব গৈ আছোঁ যে তোমালোকে এই 4 দিন কিদৰে পঢ়িলে 60% প্লাছ পাব পাৰা যিসকলে একো পঢ়া নাই এতিয়ালৈকে একো পঢ়া নাই তেওঁলোকৰ কথা কৈছোঁ তেওঁলোকেও 60% প্লাছ ধুনীয়াকৈ তেওঁলোকে আনিব পাৰিব এই 4 দিন পঢ়ি তেন্তে কিদৰে পঢ়িব লাগিব সেই গোটেইখিনি কথা ডিছকাছ কৰিম আৰু ট্ৰাই কৰিবা মই কোৱা কথাখিনি ফ'ল' কৰিবলৈ আৰু অলপ হাৰ্ডৱৰ্কটো লাগিবই এইকেইদিন অলপ বেছিকৈ পঢ়িব লাগিব আৰু বেছিকৈ পঢ়িলে তোমালোকে 60%টো পাবাই প্লাছ পাবাই লগতে যদি আৰু বেছি হাৰ্ডৱৰ্ক কৰাই 4 দিনত 80%লৈকে তোমালোকৰ পাৰ্চেণ্টেজ যাব পাৰে তেন্তে কিদৰে পঢ়িম চাই লওঁ তো এতিয়া চোৱা আমি টাৰ্গেট কৰিম কি আমিতো গোটেইখিনি পঢ়া সময় নাই এই 4 দিনত আমি টাৰ্গেট কি কৰিম MCQ যোনটো 45 থাকিব সেইটো টাৰ্গেট কৰিম লগতে পেছেজৰ 10 মাৰ্কছ সেইটো টাৰ্গেট কৰিম ছাপ্লিমেণ্টাৰী 8 মাৰ্কছ সেইটো টাৰ্গেট কৰিম আৰু 2 মাৰ্কছৰ যোনবিলাক কুৱেশ্যন আহে সেইবিলাক টাৰ্গেট কৰিম আৰু প্ৰেক্টিকেলত আমাৰ অলৰেডি আমাৰ প্ৰেক্টিকেল জানাই তোমালোকে 10 মাৰ্কছ পোৱা যায় আমি যে স্পকেন ইংলিছৰ এপত যোনটো এক্সাম দিছিলোঁ তাৰ মাৰ্কছটো আমাৰ প্লাছ হয় তোমালোকে জানাই তো তাত 8, 9, 10 তেনেকুৱাকৈ পোৱা যায় এতিয়া চাবা আমি ডে 1 ডে 2 তেনেকৈ ভগাই ল'ম আমি কিদৰে পঢ়িম সেইখিনি চাই যোৱা তো ইয়াত আৰু এটা কথা কওঁ যে আমি ইয়াত এইকেইদিন যিহেতু 4 দিনত আমাৰ এছে ষ্টৰি ৰিপৰ্ট লেটাৰ সেইবিলাক পঢ়িলে বহুত টাইম গুচি যাব গতিকে সেইখিনি টাৰ্গেট নকৰি মই যোনখিনি তোমালোকক দিছোঁ সেইখিনি টাৰ্গেট কৰিব লাগিব এতিয়া চাওঁ কিদৰে পঢ়িম এতিয়া MCQখিনি আমি 45ৰ যোনটো MCQ দেখালোঁ তো MCQখিনি টাৰ্গেট কৰিবলৈ আমি জানিব লাগিব চেপ্টাৰখিনি আমি গোটেইখিনি পঢ়াৰ যিহেতু সময় নাই গতিকে আমি কি কৰিব লাগিব থুলমূলকৈ সেই চেপ্টাৰটো বুজি ল'ব লাগিব এতিয়া তোমালোকে যদি কিতাপখন পঢ়িব যোৱা তোমালোকৰ হয়তো অলপ খেলি মেলি লাগিব গোটেই কিতাপখন পঢ়ি শেষ কৰিব নোৱাৰিবা গতিকে মই তোমালোকক ছাজেষ্ট কৰিম যে এইকেইটা যোনটো ডে 1ত আমি কি পঢ়িম সেইকেইটা আমি চাই লওঁ আগত তো ডে 1ত আমি পঢ়িম কি এই লেটাৰ টু গড এই নেলছন মেণ্ডেলা আকৌ পয়েট্ৰি ছেকশ্যনত আমি কি পঢ়িম দ্য টাইগাৰ ইন দ্য জু আমন দ্য এনিমেলছ ছাপ্লিমেণ্টেৰীত আমি কি পঢ়িম দ্য মিডনাইট ভিজিটৰ আৰু কুৱেশ্যন অফ ট্ৰাষ্ট এতিয়া চোৱা আমি কি কৰিম এই যে চেপ্টাৰ ৱাইজ আমি পঢ়িবলৈ যিহেতু সময় নাই আমি কি কৰিম এইখিনি বুজি ল'ম এইখিনি কিদৰে বুজিম আমি ইউটিউবৰ ভিডিঅ' চাই পেলাই বুজি ল'ব পাৰোঁ তো কাৰণ আমাৰ তেতিয়া কি হ'ব আমি সোনকালে কমপ্লিট কৰিব পাৰিম যিহেতু ইমানগাল চেপ্টাৰ এদিনত যদি তোমালোকে পঢ়ি কমপ্লিট কৰা কমপ্লিট নহ'ব পাৰে কিন্তু আমাৰ MCQৰ কাৰণে আমাৰ কিন্তু গোটেই চেপ্টাৰটো আমাৰ যদি বুজি পাওঁ অকল যদি চেপ্টাৰটো বুজি পাওঁ তেন্তে আমাৰ MCQখিনি কৰিবলৈ সহজ হ'ব তেন্তে তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে ভিডিঅ' চাব পাৰা বা যদি তোমালোকে ভাবা যে মই নিজে পঢ়িম তোমালোকে নিজে পঢ়িব পাৰা এতিয়া চোৱা লাগিছেতো ইয়াত চোৱা কেইটা আছে 1 2 3 ইয়াত আছে তোমাৰ 7টা চেপ্টাৰ আছে তো 7টা চেপ্টাৰ এদিনত কমপ্লিট কৰিবই লাগিব এতিয়া 7টা চেপ্টাৰ দেখিবলৈ যদি বহুত লাগিছে কিন্তু এটা চেপ্টাৰ যদি আধা ঘণ্টা বা আমি যদি ধৰা 45 মিনিট বা কোনোবা চেপ্টাৰ হয়তো 1 ঘণ্টাও লাগিব পাৰে তো তোমালোকৰ থুলমুলকৈ ক'বলৈ গ'লে 6 ঘণ্টামানত এই 7টা চেপ্টাৰ তোমালোকে ধুনীয়াকৈ কমপ্লিট কৰি দিব পাৰিবা কিন্তু চেপ্টাৰ কমপ্লিট কৰিবই লাগিব মানে চেপ্টাৰ বুজি পেলাই কমপ্লিট কৰিবই লাগিব আৰু ইয়াৰ ভিডিঅ'বিলাক মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম আৰু যোনবিলাক নাই তোমালোকে বেলেগ ভিডিঅ' চাৰ্চ মানে ইউটিউবত চাৰ্চ কৰি তোমালোকে পঢ়ি ল'ব পাৰা কিন্তু চেপ্টাৰ নলেজটো থকা কিন্তু খুবেই প্ৰয়োজন তো ফাৰ্ষ্ট ডে আমি কি কৰিলোঁ এই আমাৰ 7টা চেপ্টাৰ শেষ কৰিলোঁ নেক্সট ডে আমি কি পঢ়িম চাওঁ তো ডে 2 আমাৰ কি হ'ব আমাৰ গ্লিম্পাছ অফ ইণ্ডিয়া আমাৰ কুৰ্গ এণ্ড টি ফ্ৰম আছাম মেডাম ৰাজদাবাছ তাৰপিছত পয়েট্ৰি ছেকশ্যনত আছে বল পয়েম টেল অফ কাষ্টাৰ দ্য ড্ৰেগন ছাপ্লিমেণ্টেৰীত আছে ফুটপ্ৰিণ্টছ উইথ আউটফিট আৰু হেক ড্ৰাইভাৰ এইকেইটা চেপ্টাৰ আমি কি কৰিম ডে 2ত দ্বিতীয় দিনাখন আমি এইখিনি বুজি ল'ম হয়তো ইয়াতো আমাৰ 6 পৰা 7 ঘণ্টা লাগিব হয় নাই তোমালোকে এতিয়া হয়তো 12 ঘণ্টা 13 ঘণ্টা পঢ়িয়ে আছা তো 6 পৰা 7 ঘণ্টা এইখিনিত যাব তো ডে 1ত আমাৰ 6 পৰা 7 ঘণ্টা সেইখিনি বুজিব গ'ল আৰু ডে 2ত আমাৰ এইখিনি বুজিবলৈ 6 পৰা 7 ঘণ্টা গ'ল এইখিনি হৈ গ'ল চেপ্টাৰখিনি বুজি পালে MCQখিনি তোমালোকে ধুনীয়াকৈ কৰিবই পাৰিবা এতিয়া চাবা আৰু এটা কথা ইয়াতে কওঁ যে আমাৰ 6 পৰা 7 ঘণ্টা এইখিনি পঢ়িলোঁ বাকীখিনি সময় কি পঢ়িম আমি যিহেতু অলৰেডি ইংলিছৰ টাৰ্গেট লৈছোঁ গতিকে আমি বাকীখিনি কি কৰিম আমি গ্ৰামাৰ ছেকশ্যনখিনি কৰিম এতিয়া যিহেতু গ্ৰামাৰ ছেকশ্যন আমাৰ MCQৰ ভিতৰতে পৰিব কিছুমান হয়তো আমাৰ কৰিব দিব কিছুমান আমাৰ MCQৰ ভিতৰত পৰিব গতিকে গ্ৰামাৰ ছেকশ্যনৰ কাৰণে কিন্তু আমি প্ৰিপেয়াৰ হোৱাটো প্ৰয়োজন গতিকে 6-7 ঘণ্টা তোমালোকে এইখিনি প্ৰ'জ পয়েট্ৰি ছাপ্লিমেণ্টাৰী বুজিবলৈ তোমালোকে 6-7 ঘণ্টা দিলা এতিয়া গ্ৰামাৰৰ কাৰণে তোমালোকৰ দিনৰ এভাগ ৰাখিব লাগিব এতিয়া গ্ৰামাৰ তোমালোকে 4 দিনত কেনেকৈ পঢ়িবা চোৱা ডে 1ত তোমালোকে ৰাখিবা নেৰেশ্যন
কম্বাইন সেন্টেন্স তো গ্ৰামাৰ ডে 1 টো আমি সেই যে যোনখিনি চেপ্টাৰ পঢ়িব আছে সেইখিনি পঢ়ি তাৰপিছত আমি এইখিনি গ্ৰামাৰ চাম কি চাম নেৰেশ্যন কম্বাইন সেন্টেন্স চাম ডে 2 ত আমি ভয়েস মেক সেন্টেন্স চাম নেক্সট আমাৰ ডে 3 ত সেন্টেন্স কালেকশ্যন আৰু প্ৰিপজিশ্যন চাম আকৌ ডে 4 ত আমি মেক সেন্টেন্স আৰু ডিটাৰমিনাৰ চাম তেনেকৈ আমি কি কৰিম দিনটোত ভাগ কৰি ল'ম এতিয়া এইখিনি হয়তো এতিয়া বুজাবলৈ তোমালোকৰ বা নিজে বুজি পাবলৈ যিসকলে বুজি পোৱা নাই এতিয়ালৈকে তেওঁলোকৰ অকণ অসুবিধা হ'ব গতিকে মই ডেছক্ৰিপশ্যনতে ইয়াত নেৰেশ্যন কিদৰে কৰিব লাগে কম্বাইন সেন্টেন্স কিদৰে কৰিব লাগে ভয়েস কিদৰে কৰিব লাগে গোটেইখিনি মই ভিডিঅ' আকাৰে বনোৱা হৈ আছে তো তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে সেই ভিডিঅ'খিনি চালেও তোমালোকৰ আইডিয়া হৈ যাব যে কিদৰে কৰিব লাগে আৰু যিহেতু MCQ আহিব গতিকে এটা থুলমূল যদি আমি আইডিয়া এটাও লৈ যাওঁ আমাৰ কিন্তু আমি MCQ কাৰেক্ট টিক কৰি থৈ আহিব পাৰিম গতিকে এনেদৰে তোমালোকে গ্ৰামাৰ ছেকশ্যনখিনি কৰিবা এতিয়া গ্ৰামাৰখিনিতো সদায় চলিবই 4 দিন কণ্টিনিউ চলিব এইটো এটা বেলেগ এটা পাৰ্ট এতিয়া আমি ডে 1 ত আমি কি কৰিলোঁ ডে 1 আৰু 2 ত কি কৰিলোঁ আমি চেপ্টাৰখিনি বুজি ল'লোঁ বুজাৰ পিছত আমি ডে আৰু 3 আৰু 4 ত কি কৰিব লাগিব আমি কি কৰিব লাগিব MCQ সলভ কৰিব লাগিব MCQ আমি যদি 3 আৰু 4 ত আমি যদি সদায় 5খনকৈ আমি যদি 5খন ডিষ্ট্ৰিক্টৰ MCQ সলভ কৰোঁ ইংলিছৰ তোমালোকৰ টেষ্ট পেপাৰ হয়তো আছে বা আমাৰ যদি টেষ্ট পেপাৰখন লৈছা তোমালোকে যোনখন সলভ কৰিব বনোৱা হৈছে ইংলিছৰ তো সেইখনো তোমালোকে সলভ তাত থাকিবই তো সেইখনো তোমালোকে চাব পাৰা তো যদি এতিয়ালৈকে বাই কৰা নাই ডেছক্ৰিপশ্যনত মই ডিটেইলছো দি দিম তাৰপৰা চাই পেলাই বাই কৰিব পাৰিবা তো তোমালোকে কি কৰিব লাগিব এই 3 আৰু 4 দিনত মানে ডে 3 আৰু ডে 4 ত তোমালোকে টাৰ্গেট কৰা যে মই 5খনকৈ কি কৰিম টেষ্ট পেপাৰ সলভ কৰিম বা মই 5খনকৈ টেষ্ট পেপাৰ মই চাম 5খনকৈ যদি টেষ্ট পেপাৰ চোৱা তোমালোকৰ আধা ঘণ্টাকৈ লাগিলেও তোমালোকৰ কিন্তু 2.5 ঘণ্টাত 5খন হৈ যাব এদিনত 2.5 ঘণ্টা লাগিব আৰু নেক্সট দিনাখন 2.5 ঘণ্টা লাগিব মানে 5 ঘণ্টাত তোমালোকে মানে ডে 3 ত তোমালোকে 5খন সলভ কৰিলা ডে 4 ত তোমালোকে কি কৰিলা আৰু 5খন সলভ কৰিলা টোটেল তোমালোকে 10খন টেষ্ট পেপাৰ সলভ কৰিলা আধা ঘণ্টাকৈ ধুনীয়াকৈ হৈ যাব জাষ্ট চাবহে লাগে তাততো তোমালোকৰ একো কৰিব নালাগে হয় নহয় একো কৰিব নালাগে জাষ্ট চাবহে লাগে গতিকে তোমালোকে চাই কিন্তু ধুনীয়াকৈ হৈ যাব গতিকে সেইটো কোনো ধৰণৰ অসুবিধা নহয় মই ভাবোঁ এতিয়া তোমালোকে দিনটো কি কৰিলা টেষ্ট পেপাৰ সলভ কৰিলা 5খন 5খনত 2.5 ঘণ্টা গ'ল আৰু গ্ৰামাৰত তোমালোকৰ মই ধৰিলোঁ যে 2 ঘণ্টা গ'ল টোটেল মই ধৰিছোঁ 5 ঘণ্টাই গ'ল গ্ৰামাৰ আৰু টেষ্ট পেপাৰ কৰি পেলাই তোমালোকৰ টোটেল 5 ঘণ্টাই গ'ল আৰু তোমালোকৰ হাতত কিমান থাকিব 5-6 ঘণ্টা থাকিব সেই 5-6 ঘণ্টাত তোমালোকে কি কৰিব লাগিব 2 মাৰ্কছৰ যোনবিলাক কুৱেশ্যন আনচাৰ আছে যিকোনো চেপ্টাৰ বেছি লং চাব নালাগে 2 মাৰ্কছৰ যোনবিলাক কুৱেশ্যন আনচাৰ আছে ছাপ্লিমেণ্টাৰী বাদ দি পেলাই প্ৰ'জ আৰু পয়েট্ৰি ছেকশ্যনৰ যোনবিলাক 2 মাৰ্কছৰ কুৱেশ্যন আনচাৰ আছে সেইকেইটা তোমালোকে যিমান পাৰা সেই দুদিনত তোমালোকে কমপ্লিট কৰিব ট্ৰাই কৰিবা যিমানখিনি পাৰা অকল 2 মাৰ্কছৰ চাবা বেছি লং চাই লাভ নাই 2 মাৰ্কছৰ কৰিবা ইমান সময় নাই যিহেতু গতিকে 2 মাৰ্কছৰ যিমানখিনি চেপ্টাৰৰ পাৰা তোমালোকে সেইকেইদিনত দুদিনত তোমালোকে ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিবা এতিয়া হৈছে ছাপ্লিমেণ্টাৰী আমাৰ কি আহে আমাৰতো চেপ্টাৰটো বুজাৰ পিছত আমি ছাপ্লিমেণ্টাৰীত থকা MCQখিনি আমি পাৰিমেই কিন্তু 4 মাৰ্কছকৈ আমাৰ 2টা কুৱেশ্যন আহিব ছাপ্লিমেণ্টাৰী তো ইয়াতে মই ট্ৰিক্স এটা দিম তোমালোকে ছাপ্লিমেণ্টাৰী 2টা চেপ্টাৰ পঢ়ি যাবা মিডনাইট ভিজিটাৰ আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট এই 2টা চেপ্টাৰৰ পৰা লং কুৱেশ্যনখিনি পঢ়িবা আৰু এটা কথা কৈ লওঁ ইয়াতে ট্ৰিক্সটো সেইটোৱে আছিলে যে লং কুৱেশ্যনবিলাক এটা ভালদৰে পঢ়ি যাবা যেনেকৈ ধৰা মিডনাইট ভিজিটাৰ যেনেকৈ ডেছক্ৰাইব দ্য কনভাৰচেশ্যন বিটুইন মেক্স এণ্ড আজবল সেইটো কুৱেশ্যন তোমালোকে ধৰি লোৱা সেইটো কুৱেশ্যন তোমালোকে পঢ়িলা একদম ভালদৰে পঢ়িলা আৰু এইটো যে ধুনীয়াকৈ পঢ়িলা এতিয়া কুৱেশ্যন যদি এনেকুৱা আহে এই 2টা চেপ্টাৰৰ পৰা যদি কুৱেশ্যন এনেকুৱা আহে যে মই সেইটো কুৱেশ্যন পাৰা নাই সেইটো কুৱেশ্যন মই হয়তো পঢ়ি যোৱা নাই তেতিয়া তোমালোকে কি কৰিবা যোনটো কুৱেশ্যন তোমালোকে পঢ়ি গৈছা সেই ছেইম কুৱেশ্যনো তাত লিখি থৈ আহিবা এনেকুৱা কি হয় বস্তুবিলাক যে এইবিলাক ছাপ্লিমেণ্টাৰী কুৱেশ্যনবিলাক আমি কুৱেশ্যনবিলাক যদি ভালদৰে পঢ়োঁ একেখিনি কথা কিন্তু ৰিপিট হয় বহুত গতিকে তোমালোকে যদি সেই তেনেধৰণৰ কুৱেশ্যন পোৱা মানে নপঢ়া যদি কুৱেশ্যন পোৱা বা তোমালোকৰ হয়তো বহীত লিখা নাই তেনেকুৱা কুৱেশ্যন পালে তোমালোকে যোনটো পঢ়িছা সেইটোকে তোমালোকে লিখি থৈ আহিবা সেই লিখি থৈ আহিলে তাততো কিন্তু নম্বৰ গোটেইটো নিদিলেও অলপ কিন্তু নম্বৰ তাত পাই যাবা গতিকে সেইটো কাম তোমালোকে কৰিবা তো এনেদৰে আমাৰ কমপ্লিট হ'ব আমাৰ যোনটো মই প্ৰথমতে দেখাইছিলোঁ কি তো MCQ 45 পেছেজ 10 ছাপ্লিমেণ্টাৰী 8 2 মাৰ্কছৰ 16 আৰু প্ৰেক্টিকেল আমাৰ 10 মাৰ্কছ আমাৰ এইখিনি প্ৰস্তুতি আমাৰ এনেদৰে পঢ়িলে শেষ হৈ যাব এতিয়া কথাটো হ'ল আমিতো এইখিনি পঢ়িয়ে হয়তো আমাৰ গোটেইখিনি মাৰ্কছ নাপাব পাৰোঁ তো থুলমূল আইডিয়া এটা দিম যে তোমালোকে কিমান মাৰ্কছ পাব পাৰা এতিয়া চোৱা MCQ মই ধৰি লৈছোঁ 45ৰ মই 10 মাৰ্কছ নোৱাৰিলোৱে 35টো মই পাম
পেছেজৰ মই ধৰিছোঁ পেছেজৰ কথাও ডিছকাছ কৰা হোৱা নাই তো এই 4 দিনত তোমালোকে যিমানখিনি সময় পোৱা তোমালোকৰ যিহেতু টেষ্ট পেপাৰখিনি আছিলে তো টেষ্ট পেপাৰৰ পৰা তোমালোকে সদায় এখন বা দুখনকৈ পেছেজ প্ৰেক্টিছ কৰি গৈ থাকিবা তো পেছেজত মই ধৰিছোঁ 10 মাৰ্কছ আছে আৰু পেছেজটো যিহেতু সহজে কিন্তু মই ধৰিছোঁ 10 মাৰ্কছ তোমালোকৰ আছে কিন্তু মই তোমালোকে 8 পালা 10 মাৰ্কছ নাপালে ধৰি ল'লোঁ মই তোমালোকে 8 পাইছা ছাপ্লিমেণ্টেৰীত আছে কিমান 8 আছে মই ভাবিছোঁ যে তোমালোকৰ কমন পৰা নাই কমন পৰিলে তোমালোকে 8 আউট অফ 8 পাবা মই ধৰি লৈছোঁ যে তোমালোকে কমন পৰা নাই তোমালোকে 4 পাইছা ধৰি লৈছোঁ মই 2 মাৰ্কছৰ আছে কিমান 8টা আহিব 8টাৰ পৰা মই তুমিলোকে সদায় যদি পঢ়া 8টাৰ পৰা কমচে কম তোমালোকৰ কিন্তু 5টামান কমন পৰিব মই ধৰিছোঁ 5টা হয়তো গোটেইখিনি যদি ভালদৰে পাওঁ গোটেইখিনি কমন পৰিব কিন্তু যদিহে তোমালোকৰ ধৰা মই ধৰি লৈছোঁ যে তোমালোকে 5টা কমন পৰিলে 10 মাৰ্কছ পালা আৰু প্ৰেক্টিকেলত মই ধৰিছোঁ মেক্সিমাম কি দিয়ে বেছিভাগক 10 আউট অফ 10 দিয়া দেখা পাওঁ বা কেতিয়াবা 9ও হয় কিন্তু মই ধৰিছোঁ তোমালোকক 8 দিছে এতিয়া এইখিনি নম্বৰ খুব কমকৈ ধৰি যদি এইখিনি আমি হিচাপ কৰি চোৱা তোমালোকে কিমান হয় তো চোৱা কমকৈ ধৰি কিন্তু আমাৰ 65 ওলাইছে গতিকে যদি তোমালোকে অলপ বেছি কষ্ট কৰা তোমালোকে নিশ্চিতভাৱে আৰু বেছি নম্বৰ উঠাব পাৰিবা প্ৰথমতে তোমালোকে কি কৰিব লাগিব ক'লোঁ প্ৰথমতে চেপ্টাৰখিনি ভালদৰে বুজি লোৱা তাৰপিছত MCQখিনি কৰা গ্ৰামাৰখিনি সদায় কৰিবা পেছেজখিনি কিদৰে কৰিব লাগে সেইটো শিকি পেলাই সদায় পেছেজ কৰিবা আৰু 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰখিনি কৰিবা আৰু ছাপ্লিমেণ্টেৰীৰ 2টা চেপ্টাৰ মই যি ক'লোঁ ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু কি ক'লোঁ মিডনাইট ভিজিটৰ তো সেই 2টা চেপ্টাৰৰ লং কুৱেশ্যন এনচাৰখিনি কৰি যাবা যিমান পাৰা আৰু 2টা ভালদৰে কৰিবা যাতে তোমালোকে যিকোনো কুৱেশ্যন আহিলে তাত লিখি থৈ আহিব পাৰা তো এনেদৰে কৰিলে মই ভাবোঁ তোমালোকে ধুনীয়াকৈ 60+ পাবলৈ সক্ষম হ'বা তো ইয়াৰ ভিডিঅ' লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে তোমালোকক মই কৈছিলোঁ যদিহে তোমালোকৰ টেষ্ট পেপাৰ কিনা নাই আৰু ছল্ভ যদি ইংলিছৰ টেষ্ট পেপাৰ লাগে তোমালোকৰ আমাৰ তৰফৰ পৰা এখন ছল্ভ MCQ টেষ্ট পেপাৰ প্ৰস্তুত কৰা হৈছে ই-বুক ইংলিছৰ তো তোমালোকে যদি বাই কৰা নাই ডেছক্ৰিপশ্যনত তাত ডিটেইলছত দিয়া হৈছে সেইখন চাই পেলাই তোমালোকে বাই কৰি ল'ব পাৰা আৰু তোমালোকে প্ৰেক্টিছ কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং